সেই গাইছ কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৱে ভাল। তো গোটেই মোক কমেণ্ট কৰিছিলে কি দাদা অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'ম তাৰ ওপৰত এটা ভিডিঅ' বনোৱা যে তোমাৰ বৰ্তমান সময়ত এটা চাকৰি লোৱাটো কিমান মানে গুৰুত্বপূৰ্ণ। ঠিক আছে, বৰ্তমান সময়ত এটা চাকৰি লোৱাটো কিমান গুৰুত্বপূৰ্ণ। চাওক এতিয়া তোমালোকৰ কম্পিটিশ্যনৰ যুগ। ঠিক আছে, তুমি যদি ভালদৰে প্ৰেক্টিছ নকৰা বা ভালদৰে যদি মানে এতিয়া বৰ্তমান সময়ত যদি তোমালোকে মানে কিবা যদি মানে প্ৰেক্টিছত যদি কিবা খেলি মেলি কৰা তো তোমালোকৰ ওপৰত ভুল হ'ব। কাৰণ চোৱা যিমানে মানে কেণ্ডিডেট বাঢ়ি গৈছে, কেণ্ডিডেট যিমানেই বাঢ়িছে তো সিমানেই মানে কি হয় মানে কাট অফবোৰ বাঢ়ি গৈ আছে। ঠিক আছে, তো বৰ্তমান সময়ত এটা চাকৰি লোৱাটো মানে বহুত গুৰুত্বপূৰ্ণ। যিহেতু এতিয়া কম্পিটিশ্যনৰ যুগ ন, বৰ্তমান সময়ত যদি তুমি এটা চাকৰি ল'ব নোৱাৰা তো পিছলৈ চলিবলৈতো তোমালোকৰ বাবে অসুবিধা হ'ব। ঠিক আছে, এটা কম্পিটিশ্যনৰ যুগ আৰু এইটো কম্পিটিশ্যনৰ যুগত যদি তুমি হাৰ্ডকৈ প্ৰেক্টিছ নকৰা তো তোমালোকৰ বাবে তেওঁ মানে পিছত তোমালোকৰ কাৰণেই দিগদাৰ হ'ব। ঠিক আছে, আৰু বহুতে মানে বেলেগৰ ডিম'টিভেট কথা শুনি তোমালোকে বেলেগৰ কথাবোৰ নুশুনিবা ন। চোৱা তুমি যদি অগ্নিবীৰ চাকৰিটো ল'ব বিচাৰিছা, মই তোমালোকক কৈ দিছিলোঁ প্ৰথম তোমালোকৰ এক্সাম হ'ব। তোমালোকক মই ইউটিউব চেনেলৰ নাম কৈ দিছোঁ যে তোমালোকে শুভমী ক্লাছেছ বুলি এটা চেনেল আছে ইউটিউবত, সেইটো গৈ তোমালোকে চাবা। ঠিক আছে, তোমালোকক মই ইউটিউব চেনেলৰ নাম কৰি দিছোঁ। আৰু তোমালোকে গম পোৱাই যে এক্সিলেণ্ট ৰানিং তোমালোকৰ 5-30ৰ ভিতৰত যদি সোমোৱা আৰু তোমাৰ মানে চিলেক্ট হয়। আৰু এইবাৰ তোমালোকৰ নিগেটিভ মাৰ্কিঙো নাই মানে এক্সামত। তোমালোকৰ যোনটো মানে এবাৰ এক্সাম হ'ব তাত মানে তোমালোকৰ নিগেটিভ মাৰ্ক নাই। তোমালোকৰ সেইটো নিজৰ কাৰণে ভাল, কিন্তু তোমালোকেতো তাত এটা লজিক আছে নিগেটিভ মাৰ্ক কেলৈ নাই। নিগেটিভ মাৰ্ক নথকাৰ ফলত এক্সামতো বহুতে মানে ফিজিকেলৰ বাবে চান্স পাই যাব। তো ফিজিকেলত যোনবোৰ ল'ৰা ভাল, যাৰ ৰানিং এক্সিলেণ্ট আহি আছে বহুত মানে দৌৰাত ভাল, তো কিছুমান ল'ৰা কি হয় মানে পঢ়া শুনাত ভাল থাকিলে মানে ফিজিকেলত মানে পঢ়া শুনাত মানে কম থাকিলে ফিজিকেলত কিন্তু মানে অলপ ফিজিকেলত মানে অলপ মানে হায়াৰ থাকে। ঠিক আছে, তো তেওঁলোকৰ মানে যেতিয়া মানে বহুত ল'ৰা পাই যাব ন, কি হয় মানে বহুত ল'ৰা যেতিয়া পাই যাব এক্সাম দিবৰ বাবে, তো তেতিয়া বহুত মানে কাট অফটো বেছি গুচি যাব। কাৰণ বহুতে অলৰেডি পাই যাব চান্স ন, তেওঁলোকৰ নাম অহা মানে ফাইনেল মেৰিট লিষ্টত নাম অহাত বহুত চান্স মানে বাঢ়ি যাব। আমি যেতিয়া দিছিলোঁ যোৱাবাৰ, ইয়াৰ নেক্সট বাৰ যেতিয়া দিছিলোঁ, এইটোতো তোমালোকৰ ৰিলেশ্যন সকলোতো আহি গ'ল ন। ৰিলেশ্যন সকলোতো এতিয়া তোমালোকৰ ট্ৰেইনিঙো ষ্টাৰ্ট হ'ব। তেওঁলোকৰ যোনসকল মানে ৰিলেশ্যন আছিলে তেওঁলোকৰ ৰিলেশ্যনখিনিতো আমাৰ এতিয়া ট্ৰেইনিং ষ্টাৰ্ট তেওঁলোকৰ হৈ গ'ল। তো আমাৰতো আমাৰ পি অ' পি যেতিয়া হ'ব, পি অ' পিটো হোৱালৈকেতো আমাৰ তেওঁলোকৰ ট্ৰেইনিং মানে ষ্টাৰ্ট হৈ যাব। ঠিক আছে, আমাৰতো পি অ' পি চাবলৈ পাব সিহঁতি, তো তেওঁলোকৰ যেতিয়া প্ৰপাৰলি ট্ৰেইনিং ষ্টাৰ্ট হ'ব আমাৰো এতিয়া পি অ' পি হৈ চলি যাব। তো সেইকাৰণে তোমালোকক কৈছোঁ, আমাৰ যেতিয়া এক্সাম দিছিলোঁ তেতিয়াও আমাৰ মানে নিগেটিভ মাৰ্ক আছিলে এক্সামত। ঠিক আছে, তো এতিয়াতো নিগেটিভ মাৰ্ক আঁতৰাই দিছে। তো নিগেটিভ মাৰ্ক নথকাৰ ফলততো মানে বহুতে চান্স পাই যাব এক্সাম দিবৰ কাৰণে। তো ফৰকটো তাতেই মানে। ঠিক আছে, কাৰণ যেতিয়া তেওঁলোকে মানে যেতিয়া মানে ফিজিকেলৰ বাবে বহুতে চান্স পাব, তেতিয়া তেওঁলোকৰ মানে অলপ মানে অসুবিধা হ'ব। যোনসকল ল'ৰা মানে ৰানিঙত মানে অলপ কমজোৰ, মই সেইকাৰণে তোমালোকক কৈ আছোঁ, তোমালোকৰ যদি মানে ৰানিং যদি আনিব পৰা নাই লং ৰানিং মাৰা। ঠিক আছে, মোৰ প্ৰথমৰ ৰানিং নাহিছিলে, কিন্তু তোমালোকে যদি লং ৰানিং মাৰি থকা তোমালোকে বৰষুণ দিলে ৰাস্তাত দৌৰা। ঠিক আছে, ৰাতিপুৱা টাইমত ৰাস্তাত দৌৰা আৰু যেতিয়া মানে বতৰটো ভাল কৰে ফিল্ডত দৌৰা। কিন্তু তোমালোকে 5:30ৰ ভিতৰত আনিবলৈ ট্ৰাই কৰা। কাৰণ চোৱা যদিও 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত মানে কয় সোমাবলৈ মানে কোৱালিফাই কৰে বুলি, কিন্তু আচলতে তেনেকুৱা নহয়। ঠিক আছে, বহুত ল'ৰা 5:30ৰ আগত সোমাই যায়। মেক্সিমাম ল'ৰা মানে 5:30ৰ আগত সোমাই যায়। তো তেওঁলোকৰ বাবে যিহেতু সোমাই যায় 5:30ৰ আগত, তো তেতিয়া অলপ মানে অসুবিধা হয়। ঠিক আছে, কাৰণ বহুত ল'ৰা 5:30ৰ আগত সোমাব নোৱাৰে ন। তোমালোকক মই সেইকাৰণে কওঁ, ফিল্ডলৈ গ'লে তোমালোকে এনেই যাৰে তাৰে কথা শুনি এনেকৈ হয়, তোমালোকে নিজৰ যোনবোৰ তোমালোকৰ নিজৰ শুনিছা মই পাৰিম বুলি, নিজে তোমালোকে পাৰিবাই। আৰু তোমালোকে বেলেগৰ কথা শুনি কাম কেতিয়াও নকৰিবা। ঠিক আছে, হয় তোমালোকে কিবা ভুল কাম কৰিছা, মা দেউতা হওক বা তোমালোকৰ পেৰেণ্টছে তোমালোকক গাইড কৰে, কিন্তু তোমালোকৰ বেলেগৰ যোনবোৰ আনৰ উন্নতি দেখিব নোৱাৰা মানুহবোৰ, ঠিক আছে, আনৰ উন্নতি দেখিব নোৱাৰা মানুহবোৰে তোমালোকৰ উন্নতি কেতিয়াও দেখিব নোৱাৰে। সেইকাৰণে তোমালোকে ফিল্ডত গৈ অনাই বনাই ঘূৰি নাথাকিবা, কাৰণ বহুত কম সময় থাকিব তোমালোকৰ পিছত। তোমালোকক যেতিয়া এক্সাম আহিব তোমালোকে ভাবি আছা এক্সামলৈ বহুত দিন আছে, কিন্তু আচলতে তেনেকুৱা নহয়। ইণ্ডিয়ান আৰ্মিৰ যোনটো ৱেবছাইটত তেওঁলোকৰ যোনটো অফিচিয়েল তোমালোকৰ যোনবোৰ মানে কাম হয়, সিহঁতৰ কথা তোমালোকে কেতিয়াও ধৰিব নোৱাৰা। ঠিক আছে, তেওঁলোকে পূৰা স্পীড কৰে। আমাৰে যেতিয়া ফাইনেল মেৰিট লিষ্টত আমি ভাবিছিলোঁ প্ৰায় 2 মাহমানৰ পিছত আমাৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব, তো আমি পূৰা ফ্ৰীলি আছিলোঁ। তো তেতিয়া আমাৰ বহুত সোনকালে মানে আমাৰ যোনখন মানে লিষ্ট মাৰিছিলে বহুত সোনকালেই মানে মাৰি দিছিলে। ঠিক আছে, আমাৰ যোনখন মানে লিষ্ট মাৰিছিলে ফাইনেল কাট অফৰ লিষ্ট, মানে আমি গমেই নাপাইছিলোঁ যে এইটো তাৰিখত আমাৰ লিষ্ট মাৰিব বুলি। তো বহুত সোনকালে মানে আমাৰ মাৰি দিছিলে। ঠিক আছে, আমাৰ যোনখন মানে লিষ্ট মাৰিছিলে বহুত সোনকালেই মাৰি দিছিলে। তো মই সেইকাৰণে তোমালোকক কওঁ, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা, আনৰ কথাবোৰ নুশুনিবা। মই তোমালোকক কৈ দিছিলোঁ ইউটিউব চেনেল কি চাবা। তো প্ৰথমে তোমালোকে সেই ইউটিউব চেনেলটো চাই যোৱা, সেইটো মতে তোমালোকে চাই যোৱা আৰামছত তোমালোকে পাছ হৈ যাবা। ঠিক আছে, কিন্তু মই তোমালোকক এইটোৱে ক'ম, বেলেগৰ কথা শুনি বাদ দিয়া। ঠিক আছে, বেলেগৰ যদি কথা শুনি তোমালোকে কাম কৰা কেতিয়াও ছাকচেছ হ'ব নোৱাৰিবা জীৱনত। সেইকাৰণে তোমালোকক কওঁ
আমিও যেতিয়া প্ৰেক্টিছ কৰিছিলোঁ ন, আমাকো মানে বহুতে ঢেৰ কথা কৈছিলে, আমুক নকৰিবি তামুক কৰিবি, তোমালোকক মেডিকেলত এনেকৈ ৰিজেক্ট কৰে, মেডিকেলত এনেকৈ ৰিজেক্ট কৰি দিব। তোমালোকে বেলেগৰ কথা নুশুনিবা, ঠিক আছে। বেলেগত মই জীৱনত পাবা ডিম'টিভেট কৰা মানুহ, কিন্তু সাহস দিয়া মানুহ কাকো নাপাবা আজিকালি দিনত, ঠিক আছে। আৰু বৰ্তমান সময়ত এটা চাকৰিটো বহুত দৰকাৰ। তোমালোকৰ ফিউচাৰ মা দেউতাক তোমালোকে মা দেউতাই তোমাৰ বাবে আজি যিখিনি কষ্ট কৰি আছে, তুমি যদি সেইখিনি কষ্ট মা দেউতাক ঘূৰাই দিব নোৱাৰা, বা মা দেউতাক যদি বয়সকালত সুখত ৰাখিব নোৱাৰা, তোমাৰ জীৱনটো কি ভেলু থাকিব তুমিয়ে কোৱা। সেইকাৰণে সময়ৰ কাম সময়ত কৰিবা। এতিয়া তোমালোকে মা দেউতাই কষ্ট কৰি দিন হাজিৰা কৰি তোমালোকক চলাই আছে, তোমালোকৰ ইমান ফৰক পৰা নাই। কিন্তু তোমালোকৰ মা দেউতা লাহে লাহে বয়স বাঢ়ি আহিব, তোমাৰ বয়স বাঢ়ি আহিব, তেতিয়া পিছত গম পাবা যে পইচাৰ মূল্য কিমান আৰু সময়ৰ কাম সময়ত কিয় কৰি নল'লোঁ, ঠিক আছে। সেইকাৰণে তোমালোকে যদি ভালদৰে পঢ়ি আছা, ভালদৰে পঢ়াত গুৰুত্ব দিয়া, এটা ভাল পাৰ্চেণ্টেজ আনিবলৈ ট্ৰাই কৰা। হয়, মই অকল অগ্নিবীৰৰ ক্ষেত্ৰতে কোৱা নাই, অগ্নিবীৰ তোমালোকৰ এনেকৈ অন্যান্য চাকৰিৰ ক্ষেত্ৰতো লগা, ঠিক আছে। অকল অগ্নিবীৰ চাকৰি নহয়, আছাম ষ্টেটৰ বহুতো অফিচিয়েল ৱেবছাইট ওলাই থাকে, তোমালোকৰ অন্যান্য আৰু বহুত যাৰ পাৰ্চেণ্টেজ ভাল, তেওঁলোকে পোষ্ট অফিচত যেতিয়া ভেকেঞ্চি আহে, যাৰ 85ৰ ওপৰত পাৰ্চেণ্টেজ আছে, তোমালোকে মেট্ৰিকৰ যদি 85 বা 90 যদি আছে, তোমালোকে পোষ্ট অফিচৰ বাবেও ভেকেঞ্চি প্ৰতি বছৰ আহি থাকে, তাৰ বাবেও এপ্লাই কৰা, ডিষ্ট্ৰিক্ট ৱাইজ তোমালোকৰ কাট অফ যায়, সেইটো এটা ভাল চাকৰি। কিন্তু তোমালোকে ৰৈ নাযাবা, তোমালোকে এইটো ভাবা যে কেনেকৈ মই এটা গভৰ্ণমেণ্ট জব ল'ব পাৰোঁ আৰু কেনেকৈ মই টকা উপাৰ্জন কৰি ঘৰখন চলাব পাৰোঁ, সদায় সেইটো চিন্তাত থাকিবা, ঠিক আছে। তোমালোকক মই অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'বা, বহুত কষ্ট কৰিব লাগিব, ঠিক আছে। কাৰণ এইবাৰ নিগেটিভ মাৰ্ক যিহেতু নাই, তো বহুত অলপ হাৰ্ডলি প্ৰেক্টিছ কৰা নিশ্চয় পাবা। মই তোমালোকৰ ইউটিউব চেনেলটোৰ নাম কৈ দিছিলোঁ, শুভমী ক্লাছেছ বুলি। সেইটো চাগে বহুতে চায়ে আছে, অসমৰ বহুত ল'ৰাই সেইটো চাই পাছ কৰে। আৰু ৰানিঙৰ বাবে তুমি 5:30 আগত আনিবলৈ ট্ৰাই কৰা, ঠিক আছে। কেনেকৈ ল'বা, তোমালোকৰ এক্সামটো পাছ হৈ যাবা, কিন্তু তোমালোকৰ ৰানিং চিনাপটো চবেই 10 বাছ মাৰিয়ে দিব, কিন্তু তোমালোকৰ ৰানিং 5:30 আগত আনিবলৈ ট্ৰাই কৰা। কেতিয়া তোমালোকৰ ৰানিং 5:30 আগত আহিব, যেতিয়া তোমালোকে লং ৰানিং মাৰিবা। আৰু তোমালোকৰ লং ৰানিং মাৰিলে তোমালোকৰ যোনটো মানে উশাহ ফুলি যায় ন, তো বহুতৰ হাওঁফাওঁ প্ৰব্লেম থাকে, সেইকাৰণে উশাহ হ'বলৈ কষ্ট হয়। কিন্তু মেক্সিমাম ল'ৰা ইমান প্ৰব্লেম নাথাকে। সেইকাৰণে তোমালোকক মই কৈছোঁ ভালদৰে প্ৰেক্টিছ কৰা, ঠিক আছে। বেলেগৰ এইকেইটাই বেছি সময় নাই, মে' লাষ্টত তোমালোকৰ এক্সাম হৈ যাব, প্ৰপাৰলি হৈ যাব। এপ্ৰিলৰ মাহটোৱে লাষ্ট বাকী আছে, সেইকাৰণে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা, ঠিক আছে।